কেলেংকাৰী এই গোটেই ঘটনাটো অন্তলত আছে এটা বৃহৎ কেলেংকাৰী যিখিনি তথ্যৰ ফাদিল হোৱাৰ ভয়ত তেওঁলোকে নিৰাপত্তাৰ কাৰণেই বৰ্তমান সময়ত বিজেপি আইএছৰ শৰণাপন্ন হৈছে এতিয়া মোক বিভিন্ন ধৰণে প্ৰশ্ন কৰিব পাৰে যদি সংগঠনৰ মাছ মজিয়াত ইমান এটা ডাঙৰ কেলেংকাৰী হৈ আছিলে আপুনি কি কাৰণে ৰাইজক অৱগত কৰা নাছিলে নিশ্চয় এই প্ৰশ্নটো উত্থাপন হোৱাটো স্বাভাৱিক কথা কিন্তু কথা হৈছে যে বীৰ লাচিত দিনা অসমত জন্ম লগ্নৰ পৰা জড়িত হৈ আছিলোঁ সংগঠনটোৰ মান মৰ্যাদা গৰিমা সমাজত সেৱা প্ৰতিপন্ন নহওক বুলিয়ে মই বিভিন্ন কথা কোৱা নাছিলোঁ আৰু বিশেষকৈ যিটো কেলেংকাৰীৰ লগত ৰন্টু পানী ফুকন শৃংখল চলিয়া জড়িত সেই কেলেংকাৰীটো কিন্তু ভুক্তভোগী ময়ো হৈছিলোঁ আৰু সেই কেলেংকাৰীটো হৈছে ডাম্পাৰ কেলেংকাৰী এই কেলেংকাৰীটো হৈছে ডাম্পাৰ কেলেংকাৰী আৰু এই কেলেংকাৰীটোৰ লগত অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীক কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানী ফুকনে আৰু সাংগঠনিক সচিব শৃংখল চলিয়াত প্ৰতাৰণা কৰিছে তেওঁলোকৰ তেজ উৰি খাইছে তেওঁলোকে এফালে সংবাদ মাধ্যমৰ আগত বিভিন্ন সময়ত অসমীয়াগিৰি কথা কয় অসম আৰু অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কথা কয় খিলঞ্জীয়াৰ আধিপত্যবাদ প্ৰতিষ্ঠাৰ কথা কয় কিন্তু তেওঁলোকে পাক প্ৰকাৰে তেওঁলোকে বহিৰাগত তৌফিক আলমৰ লগ হৈ তেওঁলোকে খিলঞ্জীয়া অসমীয়াৰ বিভিন্ন ঘৰ তেওঁলোকে ধ্বংস কৰি দিলে এই ঘটনাটো হৈছে 2018 চনৰ কথা আৰু এই ঘটনাটো সম্পূৰ্ণ মই তথ্য পাতি আপোনালোকৰ আগত প্ৰকাশ কৰিম ইয়াৰ অডিঅ' ক্লিপো মই আপোনালোকৰ আগত মই এতিয়া তথ্য আকাৰে প্ৰকাশ কৰিম 2018 চনত যেতিয়া শিৱসাগৰত ফ'ৰলেনৰ কাম আৰম্ভ হৈছিলে আৰু সেই ফ'ৰলেনৰ কাম আৰম্ভ হওঁতেই ৰন্টু পানী ফুকন শৃংখল চলিহাই তেতিয়া আমাক এখন ডাঙৰ এটা সপোন দেখুৱাইছিলে তেওঁলোকে কৈছিলে যে তোমালোক নিবনুৱা তোমালোকক আমি এটা সংস্থাপন দিব লাগিব আৰু এই সংস্থাপন আমি ফ'ৰলেনত ডাম্পাৰ তোমালোকক আমি যোগান ধৰি সংস্থাপন দিম তোমালোকক আমি ডাম্পাৰ যোগান ধৰি সংস্থাপন দিম তোমালোকে বেছি পইচা দিব নালাগে 3 লাখ 2.5 লাখ টকা দিলেই হ'ব আমি 3 লাখ 2.5 লাখ টকা আমি লৈ আমি বিভিন্ন ধৰণৰ কথা পাতিছোঁ আমাৰ লগত এতিয়া তৌফিক আলম নামৰ এজন ব্যক্তিক দেখুৱাইছিলে এই ব্যক্তিজনৰ লগত আমি কথা পাতিছোঁ তেওঁ আমি লগ হৈ তোমালোকক আমি ডাম্পাৰ দিয়াৰ ব্যৱস্থা কৰিম আমি এটা স্বাৱলম্বী কোষ খুলিছোঁ মই কোৱা কথাখিনি সম্পূৰ্ণ 100% সত্য আৰু এই কথাখিনি আপোনালোকে বেলেগ ক'ব নালাগে বীৰ লাচিত আমাৰ 2018 চনৰ বিভিন্ন ৰন্টু পানী ফুকনৰ হয়তো যদি আপোনালোকে ফেচবুক পোষ্ট চাই বা বিভিন্ন জনৰ যদি ফেচবুক পোষ্ট চাই আপুনি দেখা পাব ৰন্টু পানী ফুকনে কিন্তু 2-এখন ডাম্পাৰ সেই সময়ত ৰাইজক কিনি দেখুৱাই তেওঁলোকে ফেচবুকত ফটো আপলোড দি অসমৰ হাজাৰ হাজাৰ নিবনুৱা বা কোটি কোটি টকা সংগ্ৰহ কৰা এটা চক্ৰান্ত তেওঁলোকে ৰচনা কৰিছিলে আৰু সেই মুহূৰ্তত সেই সময়ত ৰন্টু পানী ফুকনেও মোক ডাম্পাৰ দিম বুলি মোৰ পৰা টকা সংগ্ৰহ কৰিছিলে কিমান মোৰ পৰা তেতিয়া 3.5 লাখ টকা মোৰ পৰা সংগ্ৰহ কৰিছিলে ৰন্টু পানী ফুকনে আছে নিশ্চয় মোৰ অডিঅ' আছে মোৰ সম্পূৰ্ণ আপোনাৰ তেওঁৰ লগত মোৰ কথা পতা অডিঅ' আছে তেওঁ মোক পইচা দিম বুলি কোৱা মোৰ ইয়াত তথ্য আছে মই গোটেই লৈ আহিছোঁ মই এনেই কোৱা নাই কথাখিনি সম্পূৰ্ণ তথ্য আছে অকল মোৰ পৰা বুলি নহয় অসমৰ বিভিন্ন ল'ৰাৰ পৰা 3 লাখ 3.5 লাখ 9 লাখ টকালৈকে কিন্তু ৰন্টু পানী ফুকনে আৰু তেওঁ টিমে কিন্তু সংগ্ৰহ কৰিছিলে আৰু এই ধন আত্মসাৎ কৰিলে তাৰ আপোনালোকে মই প্ৰমাণ এটা দিছোঁ আপোনালোকে শুনক নিজে শুনিলে আপোনালোকে আচৰিত খাব যি ৰন্টু পানী ফুকনৰ এটা সময়ত এখন তেওঁলোকে চুজুকি মাৰুতি 800 লৈ ঘূৰি ফুৰিছিলে সেই ৰন্টু পানী ফুকনে কিন্তু ডাম্পাৰৰ পইচা পাই আমাৰ টকাৰে তেওঁলোকে বিলাসী জীৱন কটাইছে পিছদিনাখনে তেওঁ ডিমাপুৰলৈ গৈ নগদ ধন দি বগা ৰঙৰ এখন স্কৰ্পিঅ' কিনিলে যিখন স্কৰ্পিঅ' এতিয়া তেওঁৰ পত্নীৰ নামত আছে যিখন স্কৰ্পিঅ' এতিয়া তেওঁৰ পত্নীৰ নামত আছে গোটেই যদি এটা তদন্ত কৰা হয় যদি অসম চৰকাৰে এটা তদন্ত কৰে সম্পূৰ্ণ তথ্য ফাদি ল'ব তেতিয়া সকলো কথাখিনি ওলাই পৰিব এটা কথা হৈছে ৰন্টু পানী ফুকনে আপোনালোকে গম পায় আজি 2 দিনমানৰ আগতে শিৱসাগৰৰ চাৰিঙৰ এজন যুৱক হিমাংশু গগৈ এটা কিন্তু ফেচবুকত পোষ্ট দিছিলে যে ডাম্পাৰৰ কেলেংকাৰীৰ লগত কিবা জড়িত কিবা এটা পোষ্ট দিছিলে তেওঁ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিলে যেতিয়া কথাটো ওলাইছিলে সেই কথাটো ওলোৱাৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ল'ৰাই মোলৈ ফোন কৰিছিলে যে চিতুদা হিমাংশু গগৈ কোৱা কথাটো হয় ৰন্টু পানী ফুকন ডাঙৰীয়া আমাক টকা খালে মোলৈ ফোন কৰিছিলে আৰু তেতিয়া মই ল'ৰাখিনিক কৈছিলোঁ যে তোমালোকে আমি গোটেইখিনি একলগ হ'ম এদিন একলগ হৈ আমি এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু এই কথাটো ৰন্টু পানী ফুকন আৰু শৃংখল চলিয়াই গম পাই তাৰপিছতে ৰন্টু পানী ফুকনে মোলৈ এটা মেছেজ দিছে হোৱাটছআপত মেছেজত তেওঁ ইয়াত দিছে আলমৰ পৰা লাষ্ট 10,000টো পাবলৈ আছে ন একাউণ্ট নাম্বাৰটো আলমক দি দে
য'ৰ পৰাই দি দিয়ক, খালি তোৰ 10,000টো দিবলৈ কৈছিল। এটা মেছেজ দিছে মোলে হোৱাটছআপত। আৰু এইজন হৈছে তৌফিক আলম, যিজনৰ লগ হৈ ৰন্টু প্ৰাকৃতিক ফুকনে এই চক্ৰান্ত তেওঁলোকে ষড়যন্ত্ৰ কৰিছিলে। তেওঁ হৈছে তৌফিক আলম। হৈছে কিছু কিছু নথি পত্ৰ যিবিলাকৰ পৰা ৰন্টু প্ৰাকৃতিক ফুকনে টকা সংগ্ৰহ কৰিছিলে। আৰু বিভিন্ন আমাৰ ওচৰত তেনেকুৱা অডিঅ' মজুত আছে, বিভিন্ন ভিডিঅ' মজুত আছে, আপোনালোকৰ আমি প্ৰকাশ কৰিম। আৰু আচৰিত কথা, আপোনাৰ 30 জুলাই তাৰিখে তৌফিক আলমে প্ৰতিদিন কাকতত তেওঁ আপোনাৰ এটা ৰাজহুৱা ঘোষণা কৰিছে যে ডাম্পাৰে টকা সংগ্ৰহ কৰিছিলে। আৰু এই বাতৰিৰ যিটো বিবৃতি, এই বিবৃতিটো আমাৰ চেণ্ট্ৰেল বেজে ফটো মাৰি আমাৰ চেণ্ট্ৰেল বেজত আপলোড কৰিছে যে বীৰ লাচিত নাথৰ যদি বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোকে ভয় খুৱাইছে যাতে ল'ৰাখিনিয়ে মাত মাতিব নোৱাৰে, সঁচা কথা যদি ৰাইজৰ আগত প্ৰকাশ কৰিব নোৱাৰে, ভয় খোৱা হৈছে তেওঁলোকক। আপোনালোকে মন কৰক, তৌফিক আলমে কৈছে যে মই টকা খোৱাটো হয়। বীৰ লাচিত নাথ কৈ আছে যে অসমত বহিৰাগত মানুহৰ দাদাগিৰি নচলিব, অসম আৰু অসমীয়াৰ আধিপত্যবাদ চলিব। তেতিয়াহ'লে এই প্ৰেছ বিবৃতিটো দিয়াৰ পিছত বীৰ লাচিত নাথ অসমৰ কেন্দ্ৰীয় নেতৃবৃন্দই কি কৰিব লাগিছিল? তৌফিক আলমক বিচাৰি আনিব লাগিছিল, তেওঁৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নে নাই? কাৰণ বীৰ লাচিত নাথ নীতি আদৰ্শ সেইটো আছিল। আপোনালোকে দেখা পাইছে যে বিহুত বিভিন্ন সময়ত যেতিয়া অনা অসমীয়া বহিৰাগত মানুহে আমাৰ অসমীয়া মানুহৰ তেজ উৰি কাজে বা টকা সংগ্ৰহ কৰিছে বিনা কাৰণত, আমি গৈ উপস্থিত হৈছোঁ, সেই ৰাইজৰ পৰা আমি টকা, তেওঁ পাবলগীয়া টকাখিনি আমি ঘূৰাই দিবলৈ সক্ষম হৈছোঁ। তাৰপিছতো আমাৰ নিজৰ সংগঠনে ল'ৰা টকা খোৱাৰ পিছতো তৌফিক আলমে নিজে যদি এই বিবৃতিটো দিছে, বিবৃতিটো দিয়াৰ পিছতো বীৰ লাচিত নাথৰ কেন্দ্ৰীয় পেজৰ পৰা কি কাৰণে তৌফিক আলমক একো আপোনাৰ ব্যৱস্থা নলৈ তেওঁলোকৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱা হৈছে বুলি কি কাৰণে তেওঁলোকে পেজত দিয়া হ'ল? কি কাৰণে আজিলৈকে তৌফিক আলমৰ বিৰুদ্ধে বীৰ লাচিত নাথ অসমে একোটা বিহিত ব্যৱস্থা ল'ব পৰা নাই? আচল কথা হৈছে তৌফিক আলমক মুহুৰা বনাই অসমত অসমীয়াগিৰি চলিব বুলি ৰাইজক এখন আগুৱা ভাৰি, অসমত অসমীয়া আধিপত্যবাদ চলিব বুলি খিলঞ্জীয়া প্ৰভুত্ব প্ৰতিষ্ঠা হ'ব বুলি এখন ভুৱা আগুৱা ভৰাই বীৰ লাচিত নাথ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু প্ৰাকৃতিক ফুকনৰ শৃংখল চলিয়াই অসমৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকৰ কিন্তু তেজ উৰি খাইছে।